Hi friends, welcome to Pranjal Multiplication and Local. Swagam janaisu aru আজি আমি এই ভিডিওটো আলোচনা কৰিম ভেন ডায়াগ্ৰাম ৰিজনিং সম্পৰ্কীয় কেইটামান কোৱেশ্চন অতি প্ৰয়োজনীয় যিখিনি অসম পুলিচ আছে বা বিভিন্ন ধৰণৰ এক্সামৰ কাৰণে তো আশা কৰিছো ভিডিওটো ভাল পাব বা আপোনালোক উপকৃত হ'ব এইখিনি চাই পেলাহনি আৰু যদি উপকৃত হয় তেন্তে প্লিজ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো আজি প্ৰথম কোৱেশ্চনটো চাইছো আমি কোৱেশ্চন নম্বৰ 1 ইয়াত দেখা পাইছে আপোনালোক টেবুল চেয়াৰ এণ্ড ফাৰ্নিচাৰ ঠিক আছে টেবুল চেয়াৰ এণ্ড ফাৰ্নিচাৰ তো এই কোৱেশ্চনটোত কি হৈছে চাওক আপোনালোকৰ আমি কেনে ধৰণে উত্থাপন কৰিব লাগিব এটা ডায়াগ্ৰামৰ সহায়ত এই গোটেই বস্তুখিনি ঠিক আছে তো এতিয়া আমাৰ ফাৰ্নিচাৰনো কি আচলতে টেবুল চেয়াৰ ইত্যাদি লগ লাগি এটো ফাৰ্নিচাৰ গঠন হয় ঠিক আছে ফাৰ্নিচাৰ হয় তো তেতিয়া হলে কি হ'ব আমাৰ ভেন ডায়াগ্ৰামত যদি চাবলৈ যাও এটো যদি আমি ফাৰ্নিচাৰ বুলি ধৰো তেতিয়া হলে তাৰ ভিতৰতে কি থাকিব টেবুলও থাকিব চেয়াৰো থাকিব ঠিক আছে কিন্তু দুইটা বেলেগ বেলেগ ধৰণে থাকিব ঠিক আছে একেলগে নাথাকে বেলেগ বেলেগকে থাকিব কিন্তু কিহৰ ভিতৰত থাকিব ফাৰ্নিচাৰৰ ভিতৰতে থাকিব টেবুল এণ্ড চেয়াৰ ঠিক আছে আমাৰ ৰাইট আনসাৰ হ'ব অপচন বি ঠিক আছে আশা কৰিছো এটো বুজি পাইছে নেক্সট কোৱেশ্চনটো আহিছো কোৱেশ্চন নম্বৰ 2 ইয়াতে চক উইক ডে ইয়াৰ ঠিক আছে ইয়াত দেখা পাইছে আপোনালোকে উইক ডে আৰু ইয়াৰ তেতিয়া হলে আমি এটোত যদিও চাবলৈ যাও আপোনালোকে পাৰিবই ইয়াৰ এটোক যদি আমি ইয়াৰ বুলি ধৰো ইয়াৰৰ ভিতৰত কি থাকে উইক থাকে আৰু উইকৰ ভিতৰত কি থাকে ডে থাকে ঠিক আছে ডে থাকে তো ডায়াগ্ৰামটো এনেকুৱা ধৰণৰ হ'ল তো ইয়াৰ ৰাইট আনসাৰ হ'ব আমাৰ অপচন এ ঠিক আছে একেবাৰে ইজি হয় এখিনি কিন্তু দেখিবলৈ অলপ ভয় লগা হয় ঠিক আছে তো নেক্সট কোৱেশ্চনত আহিছো কোৱেশ্চন নম্বৰ 3 ইয়াত চাওক হাজবেণ্ড ওয়াইফ এণ্ড ফ্যামিলি ঠিক আছে হাজবেণ্ড ওয়াইফ এণ্ড ফ্যামিলি হাজবেণ্ড ওয়াইফ কোট থাকে তো এটা ফ্যামিলিতেটো পোৱা যায় না গুটে এটা পৰিয়ালৰ ভিতৰতে গুটেখিনি মানুহ থাকে তো ইয়াত অকল হাজবেণ্ড আৰু ওয়াইফৰ কথা কৈছে যেহেতু এইটুক যদি আমি ফ্যামিলি বুলি ধৰো তেতিয়া হলে হাজবেণ্ড আৰু ওয়াইফ কোট হ'ব একেলগে হ'ব কিন্তু এনেকৈ ধৰণে হ'ব হাজবেণ্ড আৰু ওয়াইফ ঠিক আছে কিন্তু হাজবেণ্ড ওয়াইফ যেহেতু বেলেগ বেলেগ ঠিক আছে আমাৰ হিউম্যান যেটো বডি হয় এটো সম্পূৰ্ণ বেলেগ হয় ঠিক আছে আপোনালোকে ভাবিব পাৰে যে হাজবেণ্ড ওয়াইফটো একে হলে কি হ'ব আপোনালোকে এটো চিত্ৰ যদি ধৰিবলৈ যায় এনেকুৱাও হ'ব বুলি ধৰিবলৈ যায় এনেকুৱা নহয় কাৰণ হাজবেণ্ডৰ ভিতৰত ওয়াইফ নাথাকে বা ওয়াইফৰ ভিতৰত হাজবেণ্ড সোমাই নাথাকে হয়নে দুটা বেলেগ বেলেগ ধৰণে থাকে গতিকে আমাৰ ৰাইট আনসাৰ হ'ব অপচন বি ঠিক আছে এবিলাকটো নহয় যদি এটো আমি ফ্যামিলি বুলি ধৰো ফ্যামিলিটো বাহিৰতটো হাজবেণ্ড ওয়াইফ নাথাকে ঠিক আছে আৰু যদি এটোকো যদি আমি ফ্যামিলি বুলি ধৰো তেতিয়া হলে ফ্যামিলিটোত যদি হাজবেণ্ড থাকে এনেকে ধৰণে ওয়াইফটো সেপাৰেট হৈ নাথাকে ঠিক আছে ভিতৰটো থাকে সো ৰাইট আনসাৰ হ'ব আমাৰ অপচন বি নেক্সট কোৱেশ্চন আহিছো কোৱেশ্চন নম্বৰ 4 anxiety intelligence and strength ঠিক আছে anxiety intelligence and strength কি হ'ব anxiety that means চিন্তা intelligence that means বুদ্ধি হয় আৰু strength that means শক্তি হয় যেটো ক্ষমতা ওকে তো এতিয়া আমি চাও হক এটো কি হ'ব এনেকুৱা ধৰণৰ চিত্ৰটো anxiety যেটো চিন্তা মানুহৰ চিন্তা আৰু মানুহৰ বুদ্ধিমত্তা যেটো মানুহৰ চিন্তা আৰু বুদ্ধিমত্তা আৰু মানুহৰ যেটো শক্তি গুটে তিনিটাই বেলেগ বেলেগ বস্তু একে নহয় হয়নে বা ইটোৰ ভিতৰত হিটো নাথাকে ঠিক আছে বা ইটোৰ লগত হিটো কোন ধৰণৰ ৰিলেটেড নহয় সো গুটেই গিটা বেলেগ হ'ব তো আমাৰ ৰাইট আনসাৰ হ'ব অপচন সি ঠিক আছে সি হ'ব আমাৰ ৰাইট আনসাৰ গুটেই গিটা বেলেগ বেলেগ থাকে আমি যদি এটুক যদি আমি এনজাইটি বুলি ধৰো তেতিয়া হলে এটো হ'ব আমাৰ ইন্টেলিজেন্স আৰু এটো হ'ব আমাৰ স্ট্ৰেংথ ঠিক আছে তো আশা কৰিছো বুজি পাইছে যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিব নেক্সট কোৱেশ্চন নম্বৰ 5 আছে আমাৰ হাউস বেডৰুম এণ্ড বাথৰুম ঠিক আছে হাউস বেডৰুম এণ্ড বাথৰুম ঠিক আছে তেতিয়া হলে এটোত লক্ষ্য কৰক অকন ভালকৈ চালে গম পাম আমি এটা হাউস যদি আমি এটো হাউস বুলি ধৰি লও হাউস এটাৰ ভিতৰতেটো এটা বেডৰুম থাকে না আৰু বেডৰুম আৰু বাথৰুম চিত্ৰটো এনেকুৱা ধৰণৰ হ'ব এটুক যদি আমি হাউস বুলি ধৰো তেতিয়া হাউসৰ ভিতৰত বেডৰুমও থাকিব আৰু বাথৰুমও থাকিব ঠিক আছে হয়নে গতিকে ৰাইট আনসাৰ হ'ব আমাৰ অপচন বি ঠিক আছে এটো হ'ব আমাৰ ৰাইট আনসাৰ এটো কোৱেশ্চন লক্ষ্য কৰক কোৱেশ্চন নম্বৰ 6 ভেৰি ইন্টাৰেস্টিং কোৱেশ্চন আৰু এনেকুৱা ধৰণৰ কোৱেশ্চনে আপোনালোকক পাজলত পেলাব তো এই কোৱেশ্চনটো হৈছে ওমেন মাদাৰ্স এণ্ড উইথ ওমেন মাদাৰ্স উইথ অৰ্থাৎ তিউতা মাদাৰ্স অৰ্থাৎ মা আৰু উইথ অৰ্থাৎ বিধৱা ঠিক আছে বিধৱাসকলৰ কথা ইয়াত
কৈছে সো আমি যদি চাবলৈ যাওঁ মাদাৰ্স মা কি হয় মাটো উইমেনে হয় অৰ্থাৎ তিৰোতাই হয় ঠিক আছে মহিলাই হয় বা উইদ্য যিসকল বিধৱা তেওঁলোকোতো মহিলাই হয় ঠিক আছে কিন্তু কোনো উইদ্য কি হৈছে মাদাৰো হয় ঠিক আছে কোনো বিধৱা মাকো হয় গতিকে আমাৰ এই চিত্ৰটো দেখিবলৈ কেনেকুৱা ধৰণৰ হ'ব এই চিত্ৰটো হ'ব আমাৰ চাওক আমি এটুক যদি ওমেন বুলি ধৰি লওঁ এই গোটেই চিত্ৰটো এটুক যদি আমি এই সাৰ্কেলটোক ওমেন বুলি ধৰো তেতিয়াহ'লে ইয়াৰ ভিতৰত কি আহিব মাদাৰ্স আহিব ঠিক আছে আৰু যেহেতু উইদ্যখিনিও মাদাৰ কিন্তু কিছু মাদাৰ কি হয় উইদ্য হয় ঠিক আছে গতিকে আমাৰ এই চিত্ৰটো এনেকুৱা ধৰণৰ হ'ব আৰু এইখিনি অংশয়ে বুজাব আমাৰ মানে কিছুমান মহিলা কি হ'ব মাকো হয় কিছুমান বিধৱা মহিলা মাকো হয় আমাৰ এই অংশটোৱে হেতু বুজাব ঠিক আছে আমাৰ ৰাইট আনসাৰ কি হ'ব তেতিয়াহ'লে ইয়াৰ ৰাইট আনসাৰ হ'ব আমাৰ অপচন ডি হৈছে আমাৰ কাৰেক্ট আনসাৰ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যনে পাজলত পেলাব এইখিনি চাই থ'ব কুৱেশ্যন নম্বৰ 7ত আছে অথৰ্ছ টিচাৰ্ছ এণ্ড মেন ঠিক আছে অৰ্থাৎ লেখক শিক্ষক আৰু মেন অৰ্থাৎ মানুহৰ কথা বুজাইছে তো অৰ্থাৎ ইয়াতো আমি যদি চাবলৈ যাওঁ এটুক যদি আমি মেন বুলি ধৰোঁ ঠিক আছে এটুক যদি মেন বুলি ধৰোঁ তেতিয়াহ'লে কোনো মানুহ কি হৈছে কোনো মানুহ অথৰ হয় আৰু কিছুমান মানুহ কি হয় অথৰো হয় টিচাৰো হয় গতিকে চিত্ৰটো আমাৰ দেখিবলৈ এনেকুৱা ধৰণৰ হ'ব ঠিক আছে এইখিনিক যদি আমি মানুহ বুলি ধৰোঁ মেন বুলি ধৰোঁ ইয়াক তেতিয়াহ'লে অথৰটো মেনেই হয় না আৰু গতিকে কোনো অথৰ টিচাৰো হয় ঠিক আছে টিচাৰো হয় গতিকে অথৰ টিচাৰ হয় গতিকে চিত্ৰটো এনেকুৱা ধৰণৰ হ'ব দেখিবলৈ ঠিক আছে অপচন এ হৈছে আমাৰ কাৰেক্ট আনসাৰ আশা কৰিছোঁ বুজি পাইছে এইটো তো নেক্সট কুৱেশ্যনত আহিছোঁ কুৱেশ্যন নম্বৰ 8ত আছে কেৰেলা বিহাৰ এণ্ড ইণ্ডিয়া ঠিক আছে কেৰেলা বিহাৰ ইণ্ডিয়া গতিকে চাওক এইটো যদি আমি ইণ্ডিয়া বুলি ধৰোঁ তাৰ ভিতৰতে কেৰেলাও আছে বিহাৰো আছে কিন্তু বেলেগ দুখন কি হয় কেৰেলা আৰু বিহাৰ বেলেগ দুখন ৰাজ্য হয় সো এইটো কেৰেলা যদি বুলি ধৰোঁ এইটো বিহাৰ বুলি ধৰোঁ তেতিয়াহ'লে এইখন হৈছে ইণ্ডিয়া আমাৰ ৰাইট আনসাৰ হ'ব অপচন চি 8 ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 9 নম্বৰত আছে আমাৰ চাওক এইটো এটা ইণ্টাৰেষ্টিং কুৱেশ্যন ব্ৰিক হাউচ এণ্ড ব্ৰিজ ঠিক আছে অৰ্থাৎ ইটা ঘৰ আৰু দলং ঠিক আছে এটা ঘৰ বনাবৰ কাৰণে কিহৰ প্ৰয়োজন হয় ইটাৰ প্ৰয়োজন হয় আৰু এখন দলং বনাবৰ কাৰণেও ইটাৰ প্ৰয়োজন হয় ঠিক আছে গতিকে কিন্তু এটা কথা লক্ষ্য কৰিব যে অকল ইটাৰে এটা ঘৰ বা এখন দলং বনাব নোৱাৰি নিৰ্মাণ কৰিব নোৱাৰি গতিকে আমি ইয়াক যদি ব্ৰিক বুলি ধৰোঁ ইটা বুলি ধৰোঁ তেতিয়াহ'লে এইফালে আহিব কি ব্ৰিজ এইফালে আহিব ব্ৰিজ আৰু এইফালে আহিব হাউচ ঠিক আছে তো ৰাইট আনসাৰ হ'ব আমাৰ অপচন ডি ঠিক আছে ডি হৈছে আমাৰ কাৰেক্ট আনসাৰ 9 নম্বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 10 এই কুৱেশ্যনটো অলপ বেলেগ নহয় আচলতে একেই হয় কিন্তু আমি অলপ আগলৈকে কৰি অহা কুৱেশ্যনখিনি নিচিনা নহয় চ' হুইচ অফ দ্য ফলোইং অপশ্যন শ্ব'জ দ্য নাম্বাৰ অফ হাৰ্ড ৱৰ্কিং এমপ্লয়িজ হু আৰ নাইডাৰ এক্সপিৰিয়েঞ্চ নৰ ইউনিয়ন মেম্বাৰ আমাৰ সেইখিনি হাৰ্ড ৱৰ্কিং এমপ্লয়িৰ কথা সুধিছে যোনখিনি এক্সপিৰিয়েঞ্চ নাইবা ইউনিয়ন মেম্বাৰৰ সদস্য নহয় ঠিক আছে এতিয়া চিত্ৰটোলৈ মন কৰক দাঁতিৰ যিটো ডায়াগ্ৰাম দেখা পাইছে তাৰ যিটো ৰাউণ্ড শ্বেপ সেই শ্বেপটো বুজাইছে আমাক ইউনিয়ন মেম্বাৰ এমপ্লয়ি তাৰ মুঠ সদস্য দেখাইছে আপোনাক চক 6 আছে ইয়াত 10 11 সম্পূৰ্ণ 11জন আছে ইউনিয়ন মেম্বাৰ এমপ্লয়ি আৰু হাৰ্ড ৱৰ্কিং এমপ্লয়ি যিটো আপোনালোকে এই শ্বেপটো দেখিছে বৰ্গাকৃতিৰ এই শ্বেপটোৱে বুজাইছে আমাক হাৰ্ড ৱৰ্কিং এমপ্লয়িৰ কথা আৰু যিটো এইটো দেখা পাইছে এই শ্বেপটোৱে বুজাইছে আমাক এক্সপিৰিয়েঞ্চ এমপ্লয়ি সংখ্যাটো ঠিক আছে গতিকে আমাক সুধিছে হাৰ্ড ৱৰ্কিং এমপ্লয়ি কোনখিনি হাৰ্ড ৱৰ্কিং এমপ্লয়ি এক্সপিৰিয়েঞ্চ বা ইউনিয়ন মেম্বাৰ সদস্য নহয় তো চাওক দুইটো যিটো দেখিছে সেইটোৱে সম্পূৰ্ণ ইহঁতৰ পৰা ছেপাৰেট হৈ আছে ঠিক আছে বাকী ইয়াৰ এই শ্বেপটোৰ গোটেইখিনি 4 6 বা এক্সপিৰিয়েঞ্চ এমপ্লয়িও 5 3 এইখিনি সোমাই আছে কিন্তু ছেপাৰেট হৈ আছে হাৰ্ড ৱৰ্কিং এমপ্লয়ি অকল 2 ঠিক আছে মাত্ৰ 2জন গতিকে ৰাইট আনসাৰ হ'ব আমাৰ অপচন ডি ঠিক আছে আশা কৰিছোঁ বুজি পাইছে এইটো নেক্সট কুৱেশ্যনত আহিছোঁ কুৱেশ্যন নম্বৰ 11 কুৱেশ্যন নম্বৰ 11ত আছে হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ ইউনিয়ন মেম্বাৰ এমপ্লয়ি ইন দ্য ফেক্টৰী ঠিক আছে
এটো একে ডায়াগ্ৰামটো একে ওপৰ যেটো কৰি আহিলো আমি 10 নম্বৰ কোৱেশ্চন কিন্তু ইয়াত সুধিছে আমাক what is the total number of union member employee in the factory ঠিক আছে total number of union member কথা সুধিছে আমাক তেতিয়া হলে চাওক ইউনিয়ন মেম্বাৰ কোনটোৱে বুজাইছে আমাক যেটো ৰাউন্ড শেপ দেখা পাইছে এই ৰাউন্ড শেপটো বুজাইছে আমাক ইউনিয়ন মেম্বাৰৰ কথা গতিকে ৰাউন্ড শেপটোত কিমানজন সদস্য আছে 6 6 10 11 গতিকে 20 হৈছে অপচন বি হৈছে আমাৰ কাৰেক্ট আনসাৰ 11 ঠিক আছে এটা বুজি পাইছে নিশ্চয় তো নেক্সট কোৱেশ্চনত আহিছো কোৱেশ্চন নম্বৰ 12 Question number 12 yet this is which number represent the hardworking and experienced employee kuntu number hardworking aru experienced employee khinik husaise edu dise junkhini kintu union member nohoy thik ase tetia hole amar ei citrotle loikho korok citro ekata ase jedu diagram hoy hardworking e edu bujaise experience edu bujaise aru union member employee e round shape tu bujaise thik ase tetia hole ami edu jodi sabole jao yat etia sauk hardworking aru experience ঠিক আছে এটা মিউচুয়াল কোনটো হয় মিউচুয়াল চাওক এই পার্টটো যেটো দেখা পাইছে এই পার্টটোই হৈছে মিউচুয়াল পার্ট ঠিক আছে ইহতৰ এটোৱে হুসাইছে এই পার্টটো হুসাইছে আমাৰ হার্ডৱৰ্কিং আৰু এক্সপেৰিয়েন্স এমপ্লয়ি সংখ্যাটো ঠিক আছে 5 ঠিক আছে 5 হৈছে আমাৰ ৰাইট আনসাৰ অপচন ডি বুজি পাইছে নিশ্চয় এটো Next question 13 number question to লক্ষ্য কৰক very important হয় how many players are there who are also artists কিমানজন প্লেয়াৰ আৰ্টিষ্ট হয় আমাক সুধিছে এতিয়া ডায়াগ্ৰামটোত লক্ষ্য কৰক ইয়াত যেটো এটো ৰাউন্ড শেপ দেখা পাইছে ঘূৰ্ণিয়া এটো শেপ এটো বুজাইছে প্লেয়াৰ আৰু যেটো এটো ত্ৰিভুজ সদৃশ দেখা পাইছে এটো বুজাইছে ডক্টৰ আৰু এটো বুজাইছে আমাৰ আয়ত আকৃতি এটো বুজাইছে আমাক আৰ্টিষ্টৰ সংখ্যাটো গতিকে আমাক সুধিছে how many player are also artists কিমানজন প্লেয়াৰ আৰ্টিষ্ট সুধিছে গতিকে এটো যেটো ৰাউন্ড শেপ দেখা পাইছে এটো কুঠুমাইছে আৰ্টিষ্টত হুমাইছে ঠিক আছে অৰ্থাৎ 22 3 25 25 জন হৈছে তেনেকুৱা প্লেয়াৰ জি আসলতে আৰ্টিষ্ট হয় ঠিক আছে কিন্তু এই পাৰ্টটো যে দেখা পাইছে তিনি পাৰ্টটো এটো ডক্টৰটো হুমাইছে হয়নে ডক্টৰ পাৰ্টটো হুমাইছে কিন্তু আমাক হেতু ইয়াত উল্লেখ কৰা নাই গতিকে আমি ক'ব লাগিব যে 25 জন এনেকুৱা প্লেয়াৰ আছে জি আৰ্টিষ্টটো হয় ৰাইট আনসাৰ আমাৰ 25 হৈছে আমাৰ কাৰেক্ট আনসাৰ বুজি পাইছে নিশ্চয় তো Question number 14 ইয়াত হৈছে an area that exhibits both public and private sector relation which of the following digit donate that area কোনটো অংশয়ে পাবলিক আৰু প্ৰাইভেট সেক্টৰ পৃথক কৰিছে ঠিক আছে আমাক সুধিছে ডায়াগ্ৰামটো লক্ষ্য কৰক প্ৰাইভেট সেক্টৰ বুজাইছে এটো যেটো ত্ৰিভুজ আকৃতি দেখা পাইছে এটো বুজাইছে প্ৰাইভেট সেক্টৰ যেটো আপোনালোকে আয়তত দেখা পাইছে এটো বুজাইছে অংশটো বুজাইছে সেমি সেক্টৰ ঠিক আছে সেমি গভৰ্নমেন্ট সেক্টৰ সৰি এই অংশটো বুজাইছে আমাক গভৰ্নমেন্ট সেক্টৰ আৰু যেটো এটো ৰাউন্ড শেপ দেখা পাইছে এটো বুজাইছে সেমি গভৰ্নমেন্ট সেক্টৰ ঠিক আছে তেতিয়ালে আমাক সুধিছে কোনটো অংশ এই দুটাৰ পৰা পৃথক কৰিছে তেতিয়ালে আমাৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি 1 ঠিক আছে এটো যে এই পাৰ্টটো যেটো দেখা পাইছে আপোনালোকে এই পাৰ্টটোৱে এই দুইটাকে পৃথক কৰিছে ঠিক আছে এই দুইটাৰ পৰা গতিকে এই 1 হৈছে আমাৰ ৰাইট আনসাৰ যেটো গভৰ্নমেন্ট সেক্টৰত পৰিছে ঠিক আছে নেক্সট কোৱেশ্চনত আহিছো কোৱেশ্চন নম্বৰ 15 ইয়াত সুধিছে আমাক what is the number of manager who are neither female nor singer ঠিক আছে এতিয়া ডায়াগ্ৰামটোত লক্ষ্য কৰক ইয়াত সুধিছে what is the number of manager who are neither female nor singer এনেকুৱা ম্যানেজাৰ কেইজন আছে যিকিজন ফিমেলও নহয় বা সিঙ্গারও নহয় ঠিক আছে তেতিয়ালে আমাক সিঙ্গাৰৰ যেটো গায়কৰ পাৰ্ট হয় এই যেটো ৰাউন্ড শেপ দেখা পাইছে এটো আমাক সিঙ্গাৰ বুজাইছে যেটো ত্ৰিভুজ আকৃতি দেখা পাইছে এটো আমাক ওমেন বুজাইছে আৰু যেটো আয়তাকাৰ এটো দেখা পাইছে শেপ এটো আমাক ম্যানেজাৰ বুজাইছে তেতিয়ালে কোনটো পাৰ্ট এই দুইটাৰ পৰা বেলেগ হয় এই পাৰ্টটো এই দুইটাৰ পৰা বেলেগ হয় ঠিক আছে এই পাৰ্টটোত আছে 35 গতিকে ৰাইট আনসাৰ হ'ব আমাৰ অপচন বি ঠিক আছে অপচন বি হৈছে আমাৰ কাৰেক্ট আনসাৰ ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 16 তো কোৱেশ্চন বিলাক দেখিবলৈ অলপ অড লাগিছে কিন্তু ভেৰি ইজি হয় তো এই কোৱেশ্চনটো ওপৰৰ নিচিনা কি হয় তো ইয়াত কৈছে যে হোৱাট ইজ দা নাম্বাৰ অফ মেনেজাৰ্স হু আৰ ফিমেল এনেকুৱা কেইজন মেনেজাৰ আছে যিকিজন ফিমেল হয় ঠিক আছে তো এতিয়া যেটো ডায়াগ্ৰাম দেখা পাইছে এটো ওপৰ আমি যেটো কৰি আহিলো কোৱেশ্চন হেতু হতে কি যেটো আপোনালোকে ত্ৰিভুজ আকৃতি দেখা পাইছে এটো হৈছে ওমেন বুজাইছে আৰু ৰাউন্ড শেপটো বুজাইছে সিঙ্গাৰ আৰু এটো যেটো আয়তাকৃতি শেপ দেখা পাইছে হেতু বুজাইছে মেনেজাৰ ঠিক আছে এতিয়া এনেকুৱা কেইজন মেনেজাৰ আছে যিকিজন ফিমেল হয় তো এতিয়া এই ডায়াগ্ৰামটো লক্ষ্য কৰক মেনেজাৰ ডায়াগ্ৰামটো কোলৈকে গৈছে এটো হৈছে আৰু এই পাৰ্টটো হৈছে ওমেনৰ পাৰ্ট ঠিক আছে গতিকে এই মেনেজাৰ পাৰ্টটো ওমেনত কোন কিটা অংশই চুইছে চাওক এটো যেটো দেখা পাইছে আপোনালোকে এই পাৰ্টটো
এই পাৰ্টটো হৈছে এইকেইজন মেনেজাৰ ফিমেল হয় ঠিক আছে গতিকে 9 4 13 অপশ্যন চি হৈছে আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে চি হৈছে আমাৰ কাৰেক্ট আনসাৰ বুজি পাইছে নিশ্চয় এটো তো নেক্সট কোৱেশ্যনত আহিছো কোৱেশ্যন নম্বৰ 17 ইয়াত কৈছে যে হাউ মেনি আৰ্টিষ্ট আৰ देयर প্লেয়াৰ ঠিক আছে হাউ মেনি আৰ্টিষ্ট আৰ देयर প্লেয়াৰ এই চিত্ৰটোত কিমানজন আৰ্টিষ্ট প্লেয়াৰ হয় হেতু দিছে ঠিক আছে গতিকে প্লেয়াৰটো হৈছে ৰাউন্ড শেপটো ঠিক আছে এই ৰাউন্ড শেপটোৱে আমাক প্লেয়াৰৰ সংখ্যা বুজাইছে আৰু যেটো ত্ৰিভুজ আকৃতি দেখা পাইছে এটো বুজাইছে ডক্টৰৰ সংখ্যা আৰু এই শেপটোৱে বুজাইছে আমাক আৰ্টিষ্টৰ সংখ্যা গতিকে কিমানজন আৰ্টিষ্ট প্লেয়াৰ হদিছে এতিয়া ঠিক আছে তো ইয়াৰ আমাৰ 17 নম্বৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন 25 অৰ্থাৎ অপচন সি সি হ'ব আমাৰ কাৰেক্ট আনসাৰ 25 কেনেকৈ হ'ব এতিয়া চাওক প্লেয়াৰ কিমানজন আৰ্টিষ্ট প্লেয়াৰ আৰ্টিষ্টৰ এই পাৰ্টটো হৈছে আৰ্টিষ্ট ঠিক আছে এটা প্লেয়াৰ পাৰ্ট কোনটো হুমাই আছে আৰ্টিষ্টত এই পাৰ্টটো হুমাই আছে ঠিক আছে 22 + 3 = 25 ঠিক আছে কিন্তু এনেকৈ ভাবিব পাৰে আপোনালোকে যেটো এই পাৰ্ট হুমাই আছে এটো পাৰ্ট তিনি পাৰ্টটো তিনিজন এটো কোট হুমাইছে ডক্টৰ হুমাইছে কিন্তু আমাক ইয়াত উল্লেখ কৰি দিয়া নাই যে ডক্টৰৰ কথাটো ঠিক আছে গতিকে আমাক সুধিছে যে অকল আৰ্টিষ্টৰ সংখ্যা ঠিক আছে হাউ মেনি আৰ্টিষ্ট আৰ देयर প্লেয়াৰ কিমানজন আৰ্টিষ্ট প্লেয়াৰ হয় হেতুৱে সুধিছে আমাক গতিকে 25 হ'ব আমাৰ কাৰেক্ট আনসাৰ 22 3 25 ঠিক আছে নেক্সট কোৱেশ্যনত আহিছো কোৱেশ্যন নম্বৰ 18 কোৱেশ্যন নম্বৰ 18 ত কৈছে হাউ মেনি আৰ্টিষ্ট আৰ देयर হু আৰ নাইদাৰ ফিজিচিয়ান nor স্পৰ্টসম্যান ঠিক আছে ভেৰি ইম্পৰ্টেন্ট এনেকুৱা কেইজন আৰ্টিষ্ট আছে যি কেইজন নাইদাৰ ফিজিচিয়ান মানে ডক্টৰো নহয় আৰু স্পৰ্টসম্যানো নহয় ঠিক আছে প্লেয়াৰো নহয় গতিকে এটো যেটো আপোনালোকে দেখা পাইছে ডায়াগ্ৰামটো একে আছে ওপৰ কোৱেশ্যন গিটাৰ নিচিনাকে কিন্তু আমি উলিয়াব লাগে এতিয়া এনেকুৱা কিমানজন আৰ্টিষ্ট আছে যি কেইজন ফিজিচিয়ান বা স্পৰ্টসম্যান নহয় তো ইয়াৰ আমাৰ কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰ হ'ব আমাৰ অপচন ডি 30 ঠিক আছে 30 কেনেকৈ হল চাওক এতিয়া আমাক সুধিছে হাউ মেনি আৰ্টিষ্ট গতিকে আৰ্টিষ্ট কোড আছে এই পাৰ্টটো হৈছে আৰ্টিষ্ট ঠিক আছে ফিজিচিয়ানৰ পাৰ্টটো এটো আৰু স্পৰ্টসম্যানৰ পাৰ্টসটো হৈছে এই ৰাউন্ড ফিগাৰটো গতিকে কোন কেইটাত হুমাই আছে চাওক আৰ্টিষ্টৰ এই গিটাত হুমাই আছে এনেকৈ ধৰণৰ আৰ্টিষ্টৰ পাৰ্ট কিন্তু ইহতৰ পৰা সেপাৰেট কি হৈছে চাওক এই পাৰ্টটো সেপাৰেট হৈ আছে এটো যেটো পাৰ্ট দেখা পাইছে আপোনালোকে এই পাৰ্টটো সেপাৰেট হৈ আছে ঠিক আছে অৰ্থাৎ 30 টো ইহতৰ পৰা সম্পূৰ্ণৰূপে সেপাৰেট হৈ আছে গতিকে 30 হৈছে আমাৰ কাৰেক্ট আনসাৰ অপচন ডি তো এইকেইটা আছিল 18টা অতি প্ৰয়োজনীয় ভেন ডায়াগ্ৰাম ৰিজনিং হয় পৰীক্ষাত অহা সম্ভাৱনা অতি বেছি আছে আপোনালোকে 100% ধৰি থক ইয়াৰ কোৱেশ্যন দেখা পাবই এটো বুলিয়ে নহয় এইখিনি কোৱেশ্যনে আহিব বুলিয়ে নহয় কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্যনে আপোনালোকে পৰীক্ষাত দেখিবলৈ পাব তো আশা কৰিছো ভিডিওটো ভাল লাগিলে তো থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং